Hello everyone, আপোনালোক সকলোলৈকে এডভাৰটাইজ একাডেমি ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি ডিসকাশন কৰিম আমাৰ হ'বলগীয়া আপকামিং এপিএসসি সিসি মেইনছৰ বাবে এটা ইম্পৰ্টেন্ট টপিক। সেই টপিকটো হৈছে যে ড্ৰাইভ এগেইনষ্ট চাইল্ড মেৰিজ। ওকে, অসম চৰকাৰে আমি দেখা পোৱা গৈছে বিগত সময়সমূহত ওকে চাইল্ড মেৰিজৰ বা বাল্য বিবাহৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। ওকে, সো তাৰ ওপৰত আমি এটা কোৱেশ্চন এক্সপেক্ট কৰিব পাৰো। সো আমি সেইখিনি ডিসকাশন কৰিম যে অসম চৰকাৰে কি কি পদক্ষেপ লৈছে বাল্য বিবাহ অসমৰ পৰা নিৰ্মূল কৰিবৰ কাৰণে। ওকে, সো কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়। মই ভাবিছো যে ইয়াৰ পৰা 15 মাৰ্কছৰ এটা কোৱেশ্চন আহিব পাৰে, বা আমি এছেটো যদি এনেকুৱা ধৰণৰ কিবা টপিক আহে এইখিনি যিখিনি কন্টেন্ট আমি ডিসকাশন কৰিম তাৰ পৰা আপোনালোকে কন্টেন্ট লিখিব পাৰিব। ওকে, সো এই কোৱেশ্চনটো হৈছে 15 মাৰ্কছৰ কাৰণে লিখা গৈছে। একচুয়ালি 15 মাৰ্কছ 250 words। ওকে, সো গোটেই কুৱেশ্যনটো আমি অলমোষ্ট 300 words মানৰ ভিতৰত লিখা গৈছে। আপোনালোকে বাকি ওয়াৰ্ডবোৰ কি কৰিব পাৰিব, ৰিডিউস কৰি ল'ব পাৰিব নিজে। ওকে, 50 words মান বেছি আছে, অলমোষ্ট আমাৰ গোটেই আনসাৰটোত 300 words মান আছে। ওকে, বাকিখিনি আপোনালোকে চাই ল'ব পাৰিব। ওকে, সো এতিয়া আমি প্ৰথমতে চাওঁ যে কুৱেশ্যনটো কি আহিছে, যে কি ইনিচিয়েটিভ ডিসকাস দি কি ইনিচিয়েটিভ অফ গভৰ্নমেন্ট অফ আসাম টু ইৰাডিকেট টু কাৰ্ভ চাইল্ড মেৰিজ ইন দি ষ্টেট। কুৱেশ্যনটো আমি সকলোৱে বুজি পাইছো। কুৱেশ্যনটো যেনেকৈ নাহক কিয় যে আমাৰ টপিকটো হৈছে যে আমাৰ থিমটো হৈছে যে চাইল্ড মেৰিজৰ বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰে কি কি পদক্ষেপ লৈছে, সেইটোৱে আমাৰ কাৰণে এটা থিম হয়। কুৱেশ্যনটো বিভিন্ন ধৰণে সুধিব পাৰে। এতিয়া এই কুৱেশ্যনটো আমি ইন্ট্ৰডাকশ্যন পাৰ্ট লিখিব লাগিব, তাৰপিছত বডি পাৰ্ট লিখিব লাগিব, দেন আমি এটা কনক্লুজন লিখিব লাগিব। ওকে, সো ইন্ট্ৰডাকশ্যন পাৰ্টটো আমি চাম যে যাতে উইদিন 30 to 25 words যাতে লিখিব পাৰোঁ। সো তাত আমি এটা ডাটা দিবৰ কাৰণে চেষ্টা কৰিছোঁ ফ্ৰম নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে 5ৰ মতে কি কৈছে যে 23.3% ওমেন aged 22 to 24 years were married before 18 years। গতিকে এক্ৰছ ইণ্ডিয়াত আমি যদি চাওঁ আমি এটা ডাটা দিছো যে ইণ্ডিয়াতে আমাৰ কি দেখা পোৱা গৈছে যে 20 পৰা 24 বছৰ ভিতৰত যিমানখিনি মহিলা আছে তেওঁলোকৰ 23.3% ওমেন কি হয় 18 years আগতে মেৰিজ হয়, বিয়া হয়। গতিকে এইটো এটা আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ বিষয় হয়। ওকে, আৰু এই 21 শতিকাত এতিয়াতো আমাৰ 21 শতিকাত চাইল্ড মেৰিজটো এখন প্ৰগ্ৰেছিভ সোসাইটিৰ পৰা আমি সম্পূৰ্ণৰূপে আমি কি কৰিব লাগিব, বন্ধ কৰিব লাগিব বা আমি নিৰ্মূল কৰিব লাগিব। ওকে, এনেকৈ আমি শৰ্টকে এটা কি লিখিছো, ইন্ট্ৰডাকশ্যন লিখিছো। দেন আমি যদি চাওঁ যে এতিয়া আহিব মেইন বডি পাৰ্টটো, যিটো আমাৰ আনসাৰ সুধিছে যে কি কি ইনিচিয়েটিভ অসম চৰকাৰে লৈছে। সো প্ৰথমতে আমি যদি চাওঁ ষ্ট্ৰিক্ট লিগেল এনফোৰ্সমেন্ট এণ্ড ক্ৰেকডাউন, যে কি কি লিগেল স্টেপস গভৰ্নমেন্টে লৈছে। আমি যদি চাওঁ, যদি আমি হিষ্ট্ৰীত ঘূৰি যাওঁ 2023 চনৰ পৰা দেখা পোৱা যায় যে অসম পুলিচে চাইল্ড মেৰিজৰ বিৰুদ্ধে পদক্ষেপ লোৱা দেখা পোৱা গৈছে। ওকে, চাইল্ড মেৰিজত জড়িত বিভিন্ন আমাৰ ব্ৰাইডছ হওক, গ্ৰুমছ হওক, দৰা কইনা বা আদাৰ ইণ্ডিভিজুৱেল যিসকল চাইল্ড মেৰিজত ইনভলভ আছিল, জড়িত আছিল, তেওঁলোকক এৰেষ্ট কৰিছে। তাৰোপৰি 2023 চনৰ ফেব্ৰুৱাৰী, অক্টোবৰ আৰু ডিচেম্বৰ মাহত 3টা ইম্পৰ্টেণ্ট তেওঁলোকে মেজৰ অপাৰেশ্যন হাতত লৈছিলে। ওকে, য'ত 5000তকৈ অধিক মানুহ কি কৰিছিলে, এৰেষ্টেড কৰিছিলে। দেখি পাইছোনে? আৰু এই ষ্টেপছসমূহ লোৱাৰ কাৰণে আমি এটা দেখা পোৱা গৈছে যে 81% চাইল্ড মেৰিজ অসমত ডিক্লাইন হৈছে। ওকে, সো এইটো আপোনালোকে উইথ ডাটা লিখিব পাৰিব। ওকে, আৰু পৰীক্ষা যেতিয়া লিখিব 81% ডিক্লাইন ইন চাইল্ড মেৰিজ এইটো লিখিব লাগিব যে চৰকাৰে এইবোৰ লিগেল এনফোৰ্সমেন্ট হাতত লোৱাৰ কাৰণে আমি এটা পজিটিভ ৰিজাল্ট আমি দেখা পাইছো যে 81% চাইল্ড মেৰিজ অসমত কমি গৈছে। ওকে, ফাৰ্ষ্ট পইণ্টত আমি এইটো লিখিলো। দেন আৰু যোনে যোনে অসমীয়াত আপোনালোকে লিখিব, সো অসমীয়া কাৰণে আমি কন্টেন্টটো দিয়া গৈছে, এইখিনি চাই ল'ব পাৰিব। ওকে, সো আফটাৰ দি ক্লাছ আমি এইটো আপলোড কৰি দিম, আপোনালোকে পাই যাব। নেক্সট আমি যদি চাওঁ, এবাৰ আমাৰ বাজেটতো আহিছে এইটো টপিক, চাইল্ড মেৰিজ প্ৰহিবিশ্যন অফিচাৰ এপইণ্ট কৰিছে গাঁও পঞ্চায়ত ছেক্ৰেটাৰীসকলক আৰু লট মণ্ডলসকলক ইন 6 শিডিউল এৰিয়াজ। তাৰোপৰি ইন আৰবান এৰিয়া আমাৰ যিজন ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ আছে, তেখেতক কি হিচাপে এপইণ্ট কৰিছে, চাইল্ড মেৰিজ প্ৰহিবিশ্যন অফিচাৰ হিচাপে এপইণ্ট কৰিছে। গতিকে এইবোৰ চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে। আৰু এই যিসকল CMPOs এপইণ্ট কৰিছে, গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী হওক বা লট মণ্ডলেই হওক বা আমাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰে হওক, তেওঁলোকে কি কৰিব পাৰিব যে আণ্ডাৰ দিছ প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট 2006 এণ্ড পক্সো এক্ট 2012 আণ্ডাৰত FIR লজ কৰিব পাৰিব মানুহৰ বিৰুদ্ধে, কোনোবা মানুহে যদি কি কৰে, চাইল্ড মেৰিজ ছাপোৰ্ট কৰে।
তাৰোপৰি এইকেইটা চাওক এইবোৰ আমাৰ গভৰ্ণমেণ্টে ষ্টেপছ হৈছে এইবোৰ আমি লিখিব লাগিব একসমূহৰ কথাও আমি লিখিব লাগিব দেন আমি যদি চাওঁ এডুকেশ্যনেল এম্পাৱাৰমেণ্ট ওকে এইটো আমি সকলোৱে জানো যে অসম চৰকাৰে নিযুত মইনা আঁচনি হাতত লৈছে চাইল্ড মেৰিজ বা ওমেন এম্পাৱাৰমেণ্ট কৰিবৰ কাৰণে হয়নে নহয় চ' নিযুত মইনা আঁচনিৰ বিষয়ে আমি সকলোৱে জানো ওকে এইটো আপোনালোকে লিখিব লাগিব ওকে গোটেইখিনি এক্সপ্লেইন নকৰিলেও যদি ৱৰ্ড লিমিট বাঢ়ি গৈছে তেতিয়া আমি এটলিষ্ট নিযুত মইনা ফিনান্সিয়েল ছাপৰ্ট টু কাৰ্ব চাইল্ড মেৰিজ ইন দি ষ্টেট তেনেকৈও আমি শ্বৰ্টকৈ লিখি থ'ব পাৰিম ওকে এইখিনি যদি গোটেইখিনি লিখিবৰ কাৰণে আমাৰ যদি ৱৰ্ড লিমিট বাঢ়ি গৈছে গতিকে এইখিনি আমি কমাই দিব পাৰিম ঠিক আছে আৰু এই স্কিমটোৰ কাৰণে কি হ'ব যে আমাৰ চাইল্ড মেৰিজটো ডিছকাৰেজ কৰিব মানুহে চাইল্ড মেৰিজ প্ৰমোট নকৰিব কাৰণ ছোৱালীসকলে কি কৰিব যাব তেওঁলোকে হায়াৰ এডুকেশ্যনৰ কাৰণে পঢ়িবলৈ যাব নেক্সট আমি যদি চাওঁ আৰু আনাডাৰ ইম্পৰ্টেণ্ট পইণ্ট বিভিন্ন আমাৰ এৱাৰনেছ কেম্পেইন হাতত লৈছে ওকে কেপাচিটি বিল্ডিং কৰিছে আৰু কমিউনিটি এংগেজমেণ্ট হাতত লৈছে কোনে দিছ ইনষ্টিটিউট আছাম ষ্টেট কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইট ওকে এই আমি সংস্থাটোৰ কথা লিখিব লাগিব ASCPCR এণ্ড NCPCR আৰু বিভিন্ন NGOবোৰ লগ লাগি পেলাই কি কৰিছে যে NGOs লাইক বচপন বচাও আন্দোলন এইসকলে মিলি পেলাই কি কৰিছে ভেৰিয়াছ এৱাৰনেছ কেম্পেইন কেপাচিটি বিল্ডিং কৰিছে ইন ভেৰিয়াছ এৰিয়াছ অফ দি ষ্টেট যে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিছে যে চাইল্ড মেৰিজটো আমাৰ কাৰণে কিমান বেছি সমাজৰ কাৰণে ক্ষতিকাৰক হয় বুজি পাইছো গতিকে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাত ASCPCR এইটো গোটেইটো নিলিখিলেও আমি এটলিষ্ট শ্বৰ্ট ফৰ্মটো লিখিলেও হ'ল ASCPCR ওকে NCPCR ওকে NCPCR মানে হ'ব আমাৰ নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইট ঠিক আছে দেন অসম চৰকাৰে কি কৈছে যে বাই 2026 চাইল্ড মেৰিজটো একেবাৰে কমপ্লিটলি আমাৰ অসমৰ পৰা সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব থ্ৰু ভেৰিয়াছ ইনিচিয়েটিভ চ' এই 5টা পইণ্ট আমি লিখিলোঁ তাৰপিছত আমি লিখিম যে কি এতিয়া আমি কি কৰিব লাগিব যে আমি কনক্লুজন লিখিম আমি দেখা পোৱা গৈছে যে আমি এইটো সময়ত কি কৰিব লাগিব সকলোৱে প্ৰ'এক্টিভ ষ্টেপছ ল'ব লাগিব যিমানখিনি আমি ষ্টেক হোল্ডাৰ্ছ ইয়াতে আমি জড়িত হৈ আছোঁ ষ্টেট গভৰ্ণমেণ্ট ওকে ডিপাৰ্টমেণ্ট যিবোৰ ডিপাৰ্টমেণ্ট জড়িত হৈ আছে সকলো ডিপাৰ্টমেণ্ট পুলিচ ডিপাৰ্টমেণ্ট ওকে বা ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ওকে চ' সকলো ডিপাৰ্টমেণ্টে কোঅৰ্ডিনেটেড ৱেত কাম কৰিব লাগিব যাতে আমি কি কৰিব পাৰোঁ চাইল্ড মেৰিজটো আমাৰ অসমৰ পৰা নিৰ্মূল কৰিব পাৰোঁ ওকে আৰু ফাইনেলি আমি এটা কি লিখিবলৈ চেষ্টা কৰিছোঁ এটা নেলছন মাণ্ডেলাই দিয়া এটা কোট লিখিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে কোট লিখিব পাৰে কোট লিখিলে আমাৰ কি হয় যে কুৱেশ্যনটো আমাৰ ৱেইটেজটো আমাৰ বাঢ়ি যায় ওকে চ' এইটোৱে যে লিখিব লাগিব তেনেকুৱা কোনো কথা নাই আপোনালোকে চাইল্ড মেৰিজ ৰিলেটেড বা চাইল্ড ৰিলেটেড এনি এটা পজিটিভ কোট লিখিব পাৰে ওকে চ' কোট লিখিও আমি কি কৰিব আমি এটা কনক্লুজন লিখিব পাৰোঁ ওকে চ' এইটো এটা মডেল আনচাৰ হয় আনচাৰটো যে এনেকুৱাই হ'ব লাগিব তেনেকুৱা নহয় ওকে যিহেতু আমি মেইনছত আমাৰ আনচাৰ লিখা এটা আনচাৰ মানে 10 ধৰণে লিখিব পাৰে ওকে 10 ডিফাৰেণ্ট টাইপছৰ মানুহে প্ৰেজেণ্ট কৰিব পাৰে ঠিক আছে চ' এইটো এটা মডেল আনচাৰ হয় মই ভাবোঁ যে এইখিনি আমি যিমানখিনি লিখিছোঁ ৰিলেভেণ্ট পইণ্টে লিখিছোঁ ওকে এনেকৈও যদি আমি লিখা যায় এটা ভাল মাৰ্কছ আমি পাব পাৰিম ওকে চ' কণ্টেণ্টটো আমি ক্লাছৰ পিছতে আপলোড কৰা যাব ইউটিউব চেনেলৰ আমাৰ কমেণ্ট ছেকশ্যনত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ওকে চ' নেক্সট ক্লাছত আকৌ আমি ইম্পৰ্টেণ্ট তেনেকৈ টপিক লৈ আহিম ডিছকাছ কৰিম ওকে থেংক ইউ এভৰিৱান ফৰ জইনিং দি ক্লাছ থেংক ইউ